নমস্কাৰ গ্ৰহণ কৰিব। অৱশেষত আপোনালোকে সকলোৱে গম পাইছে চাগে এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনখনত কি আছে কি নাই। বৰ্তমান সংসদত এখন দাখিল কৰা হোৱা নাই, অহা 19 নৱেম্বৰ তাৰিখেহে দাখিল কৰা হ'ব। আৰু এই প্ৰতিবেদনখনত কি আছে সকলো চাই গম পাইছে। ইয়াত আছে আপোনাৰ ST প্লেনত ৰখা হৈছে মৰাণ মটকসকলক, আৰু STV বুলি ৰখা হৈছে টায়ম, আদিবাসী, চুতীয়া, কোচ ৰাজবংশীসকলক। গতিকে মই আমাৰ যিমানখিনি জনজাতীয় মন্ত্ৰী বিধায়ক আছে মই তেখেতসকলক প্ৰশ্ন কৰিব খুজিছোঁ। অসম বিধানসভাৰ অধ্যক্ষ স্পীকাৰ মাননীয় বিশ্বজিৎ দৈমাৰী, আমাৰ মিচিং জনগোষ্ঠীৰ ডক্টৰ অনুজ পেগু, জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, আৰু আমাৰ ঢকুৱাখানা সমষ্টিৰ মাননীয় নৱদলে ছাৰ, আৰু নাওবৈচা সমষ্টিৰ বিধায়ক মাননীয় ভৰত চন্দ্ৰ নৰহ ডাঙৰীয়া, মই আপোনালোকলৈ প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনালোক জনজাতীয় মানুহ হয় নহয়, কিয় আপোনালোকে আজি এই 40 লাখ জনতাৰ কণ্ঠক নস্যাৎ কৰিছে? এই প্ৰতিদিনৰ বিৰুদ্ধে কিয় মাত মতা নাই? জাতিটো শেষ হৈ যাব ধৰিছে। এই জাতিৰ সংকটৰ সময়ত যদি আপোনালোকে মাত নিদিয়ে তেতিয়াহ'লে আপোনালোকে ভৱিষ্যতে এই 40 লাখ জনতাৰ বলিৰ সন্মুখীন হ'ব লাগিব। আপোনালোকে কেনেকৈ আহিব এই 40 লাখ মানুহৰ ওচৰলৈ? ইয়াৰ পৰিণাম ভুগিবলৈ আপোনালোকে সাজু হৈ থাকক। জাতিৰ হকে আপোনালোকে যদি মাত মাতিব নোৱাৰে, আজি জাতি সংকটত, আপোনালোকৰ ওচৰত পাৱাৰ আছে। আমাৰ জনজাতিসকলৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আছে। গতিকে আপোনালোকে যদি জাতিৰ হকে মাত নিদিয়ে ভৱিষ্যতে ইয়াৰ পৰিণাম ভুগিবলৈ সাজু হৈ থাকক। সেয়াই, ধন্যবাদ।